কথা কি পৰিস্থিতিত আমি যোগদান কৰিছো বা কেনে ধৰণে দলটোক আগুৱাব বিচৰা হৈছে সেই গতিখিনি কথা আপোনালোকক বিশদভাৱে ব্যক্ত কৰিলে। ইয়াত মোৰ ক'বলগীয়া একো নাই, কথা সেইখিনিয়ে। আৰু অগপত মোৰ কিবা যে বিষদগাৰ বা কিবা মনোভাৱ আছিল তেনেকুৱাও কোনো কথা নাই। কাৰণ সন্মুখত নিৰ্বাচন, এই নিৰ্বাচনত আমি অসম গণ পৰিষদ দলৰ আমি সহযোগ সম্পূৰ্ণৰূপে আমি পাব লাগিব। যেহেতু বহু ঠাইত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু তাত অসম গণ পৰিষদ দলে প্ৰতিদ্বন্দ্বিতা নকৰে, গতিকে তেখেতসকলৰ যিখিনি ভোট সেই ভোটখিনি আমাৰ দলৰ প্ৰাৰ্থীসকলে পাব লাগিব। গতিকে বিষদগাৰ কোনো তেনেধৰণৰ মনোভাৱটো মোৰ নাই। এইটো ব্যক্তিগত সিদ্ধান্তই আৰু মই আলোচনা বিলোচনাৰ মাজেদি সকলোকে মই এই কথাটো জনাইছো যে এটা সময়ত এটা দলত আছিলো, সেই মানুহবিলাক এটা পৰিয়ালত পৰিণত হয়, তেওঁলোকৰ মাজত এটা আন্তৰিকতা, সৰু ভাই ডাঙৰ ভাই এনেধৰণৰ এটা মনোভাৱ গঢ়ি উঠে। আনকি তেখেতসকলৰ পৰিয়ালবৰ্গৰ লগতো এটা মনোভাৱ গঢ়ি উঠে। গতিকে তেখেতসকলৰ লগত মই কথা পাতি লৈছো, এইটো মিছা কথা নহয়, হয়তো মোৰ ব্যক্তিগত সিদ্ধান্ত। মই বঙাইগাঁও কোনোদিন বিচৰাই নাছিলো, কিন্তু তেতিয়া মই সেইটো দলত যিহেতু আছিলো আৰু দলৰ নেতৃত্বই যদি মোক সেইটো দায়িত্ব দিলেহেঁতেন তেতিয়াহ'লে মই দলত থাকি দলৰ নিৰ্দেশটো মানিবই লাগিলেহেঁতেন। সেইটোৱেই কথা কি পৰিস্থিতিত আমি যোগদান কৰিছো বা কেনে ধৰণে দলটোক আগুৱাব বিচৰা হৈছে সেই গতিখিনি কথা আপোনালোকক বিশদভাৱে ব্যক্ত কৰিলে। ইয়াত মোৰ ক'বলগীয়া একো নাই, কথা সেইখিনিয়ে। আৰু অগপত মোৰ কিবা যে বিষদগাৰ বা কিবা মনোভাৱ আছিল তেনেকুৱাও কোনো কথা নাই। কাৰণ সন্মুখত নিৰ্বাচন, এই নিৰ্বাচনত আমি অসম গণ পৰিষদ দলৰ আমি সহযোগ সম্পূৰ্ণৰূপে আমি পাব লাগিব। যেহেতু বহু ঠাইত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু তাত অসম গণ পৰিষদ দলে প্ৰতিদ্বন্দ্বিতা নকৰে, গতিকে তেখেতসকলৰ যিখিনি ভোট সেই ভোটখিনি আমাৰ দলৰ প্ৰাৰ্থীসকলে পাব লাগিব। গতিকে বিষদগাৰ কোনো তেনেধৰণৰ মনোভাৱটো মোৰ নাই। এইটো ব্যক্তিগত সিদ্ধান্তই আৰু মই আলোচনা বিলোচনাৰ মাজেদি সকলোকে মই এই কথাটো জনাইছো যে এটা সময়ত এটা দলত আছিলো, সেই মানুহবিলাক এটা পৰিয়ালত পৰিণত হয়, তেওঁলোকৰ মাজত এটা আন্তৰিকতা, সৰু ভাই ডাঙৰ ভাই এনেধৰণৰ এটা মনোভাৱ গঢ়ি উঠে। আনকি তেখেতসকলৰ পৰিয়ালবৰ্গৰ লগতো এটা মনোভাৱ গঢ়ি উঠে। গতিকে তেখেতসকলৰ লগত মই কথা পাতি লৈছো, এইটো মিছা কথা নহয়, হয়তো মোৰ ব্যক্তিগত সিদ্ধান্ত। মই বঙাইগাঁও কোনোদিন বিচৰাই নাছিলো, কিন্তু তেতিয়া মই সেইটো দলত যিহেতু আছিলো আৰু দলৰ নেতৃত্বই যদি মোক সেইটো দায়িত্ব দিলেহেঁতেন তেতিয়াহ'লে মই দলত থাকি দলৰ নিৰ্দেশটো মানিবই লাগিলেহেঁতেন। সেইটোৱেই কথা।